অৱশেষত কৃষক নেতা অখিল গগৈৰ সৈতে মুখামুখিকৈ আলোচনাত বহিল কৃষিমন্ত্ৰী নীলমণি সেন ডেকা। অতিমাত্ৰা মূল্যবৃদ্ধিয়ে অসমৰ ৰাইজক কোঙা কৰি পেলোৱাৰ সময়ত মূল্যবৃদ্ধি ৰোধ আৰু কৃষকৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ উচিত মূল্য প্ৰদানৰ ব্যৱস্থা কৰিবৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তৃতীয়বাৰৰ বাবে আলোচনাত বহিল মন্ত্ৰী নীলমণি সেন ডেকাৰে। 11টা দাবী লৈ আলোচনা হৈছিল তেওঁলোকৰ মাজত। ইয়াৰে কিছু দাবী মন্ত্ৰীগৰাকীয়ে মানি লৈছে, কিছু দাবীৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতি দিছে। আলোচনাৰ অন্তত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক কয়, শাক পাচলি এটা মিনিমাম ছাপোৰ্ট প্ৰাইচ এটা নিৰ্ধাৰণ কৰিব লাগে, সেই এটা দাবী আছিল। ফাৰ্টিলাইজাৰবিলাকৰ নিয়ন্ত্ৰণৰ বাহিৰত মানে ব্যৱসায়ীবিলাকে বিক্ৰী কৰে, সেই এটা দাবী। চিডৰ বিতৰণ সংক্ৰান্তত আলোচনা আৰু তেখেতসকলে মেইনলি গুৱাহাটীত কেইখনমান সৰু সৰু মাৰ্কেট মানে হেৰি কৰিব খুজিছিল, বস্তু পাতি আনি বিক্ৰী কেন্দ্ৰ স্থাপন কৰা কথাটোৰ কাৰণে আহিছিল। আমি সেইটোত নিশ্চয়তা দিব নোৱাৰিলোঁ, কিন্তু কেইটামান বিষয়ত আমি তেখেতসকলক সহায় কৰিম বুলি কৈছোঁ, সহযোগ কৰিম বুলি কৈছোঁ, আৰু দুটামান বিষয়ত আমি পিছলৈ আলোচনা কৰিম বুলি কৈছোঁ। কাৰণ মিনিমাম ছাপোৰ্ট প্ৰাইচ শাক পাচলি সেইটো আমি কৰিব নোৱাৰোঁ, সেইটো ফুড এণ্ড চিভিল ছাপ্লাইৰ লগত আলোচনা কৰিব লাগিব। আৰু কেইটামান বিষয় আছে আমি মাৰ্কেটিং বৰ্ডৰ লগত আলোচনা কৰিব লাগিব, সেইটো মই 15 দিনৰ ভিতৰত তেওঁলোকক আমি জনাম বুলি কৈছোঁ, যিহেতুকে তেখেতসকলে আলোচনাৰ কাৰণে আহিছে। আৰু মাণ্ডি মাৰ্কেটৰ কথা কৈছে, আমি প্ৰচেছ কৰি আছোঁ, আৰু তেখেতসকলে মাণ্ডি আমাৰ টাৰ্মিনেল মাৰ্কেট কৰাৰ ক্ষেত্ৰত যদি আমি মাটি অধিগ্ৰহণ কৰোঁ তেখেতসকলে আমাক সহযোগ কৰিম বুলি কৈছে। মূলতঃ তেখেতসকলৰ উদ্দেশ্য মই যিটো দেখিছোঁ যে কৃষকৰ স্বাৰ্থৰ কাৰণে, কৃষকৰ কিছুমান অসুবিধা লৈ আমাৰ ওচৰলৈ আহিছে। বস্তুৰ প্ৰকৃত মূল্য পোৱাৰ ক্ষেত্ৰত যিবিলাক খেলি মেলি হৈ আছে সেই লৈ তেখেতসকল আহিছে, আৰু আমি তেখেতসকলৰ লগত যিহেতুকে সকলো কথা কৃষিৰ লগত জড়িত, আমাৰ ডিপাৰ্টমেণ্টৰ লগত জড়িত, আমি তেখেতসকলৰ লগত সহযোগেৰে কাম কৰিম বুলি আমি কথা দিছিলোঁ। বজাৰত মধ্যভোগী নথকাকৈ কিছু ছ'চাইটি গঠন কৰিব চৰকাৰে আৰু চিণ্ডিকেট সম্পৰ্কে মন্তব্য কৰি শ্ৰী ডেকাই কয়, এতিয়া মই আজিও কৈছোঁ তেখেতসকলক, আমি কিছুমান ফাৰ্মাৰ্চক লৈ কমিটি ছ'চাইটি এখন গঠন কৰি দিম, দি আমি তাত তেওঁলোকক আমি ইনচেণ্টিভ দিম, যাতে তেওঁলোকে ডাইৰেক্টলি, কিন্তু তাত মিডিলমেন থাকিব নোৱাৰিব, প্ৰকৃত ফাৰ্মাৰ্চ থাকিব লাগিব। আমি উইদিন দ্য মান্থ আকৌখন বিভিন্ন ঠাইত আকৌখন ছ'চাইটি কৰি দিম, আৰু সেইটো ছ'চাইটিকে ডাইৰেক্টৰ এগ্ৰিকালচাৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আৰু তেওঁলোকে মানে লগ হৈ পেলাই মানে ধৰক এটা ঠাইত তেওঁলোকে বস্তু আনিব, তাৰ পৰা ইয়ালৈ গুৱাহাটীলৈ লৈ আহিব। চিণ্ডিকেট আপোনালোকৰ বীজ বিতৰণ কৰিব, চিণ্ডিকেট কোনো বীজ বিতৰণত চিণ্ডিকেট নাই। চিণ্ডিকেট যদি আছে প্ৰমাণ কৰক, চিণ্ডিকেট যদি আছে আমাৰ ওপৰত অভিযোগ আনক, আমি তাৰ উত্তৰ দিম। কোনো ধৰণৰ নাই, আৰু এইবাৰ ট্ৰেন্সপাৰেণ্ট হৈছে বুলি মই ভাবোঁ। অসমৰ কৃষি ক্ষেত্ৰত আধুনিক পদ্ধতি প্ৰয়োগ কৰিবলৈ পৰিকল্পনা লৈছে বুলি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, আমি আধুনিক পদ্ধতি নহ'লে আজি ইমান উৎপাদন নহয়গৈ, হৈছে লাহে লাহে হয়তো সম্পূৰ্ণভাৱে আমি আধুনিকীকৰণ কৰিব পৰা নাই, কিন্তু ষ্টেপ বাই ষ্টেপ আধুনিকীকৰণ কৰাৰ কাৰণে আমি কৰিব পাৰোঁ। আলোচনাত অৱশ্যে সন্তুষ্ট নহ'ল কৃষক নেতা অখিল গগৈ। আলোচনা সম্পৰ্কে শ্ৰী গগৈয়ে কয়, শাক পাচলি আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ মূল্যবৃদ্ধি সম্পৰ্কে আজি কৃষিমন্ত্ৰীৰ লগত আমাৰ আলোচনা অনুষ্ঠিত হৈছিল। আমি কৈছিলোঁ যে খেতিয়কবিলাকৰ কাৰণে মিনিমাম ছাপোৰ্ট প্ৰাইচ, যেনেকৈ ধৰক এইবাৰ বন্ধাকবিৰ কেজি কিমান হ'ব মিনিমাম, সেই দামটো পোৱাৰ ব্যৱস্থা কৰি, আৰু সেই সময়খিনিৰ কাৰণে মেক্সিমাম ৰিটেইল প্ৰাইচ নিৰ্ধাৰণ কৰিব লাগে। এতিয়া এই মিনিমাম ছাপোৰ্ট প্ৰাইচ খেতিয়কৰ কাৰণে আৰু মেক্সিমাম ৰিটেইল প্ৰাইচ ব্যৱসায়ীবিলাকৰ কাৰণে, এইটো নিৰ্ধাৰণ কৰিবৰ কাৰণে আমি আগতেও দাবী কৰিছিলোঁ, আজিও দাবী কৰিছিলোঁ, কিন্তু আজিৰ মিটিংখনত তাৰ সমাধান সূত্ৰ নোলাল। তেখেতে ক'লে, মিনিষ্টাৰ কৃষিমন্ত্ৰীয়ে ক'লে যে ফুড এণ্ড চিভিল ছাপ্লাইৰ লগত আলোচনা কৰি উইদিন 15 days তেওঁলোকে আমাক এই সম্পৰ্কে কথাখিনি জনাব। তাৰপিছত আমি কৈছিলোঁ যে ভাৰতবৰ্ষৰ অন্য সকলো ৰাজ্যত থকাৰ নিচিনাকৈ মাণ্ডি, অপেন নিলাম কৰিব পৰা মাণ্ডিৰ ব্যৱস্থা কৰিব লাগে, বজাৰৰ ব্যৱস্থা কৰিব লাগে। খেতিয়কবিলাকে
বস্তু আনিব আৰু তাত অপেন বিডিং হ'ব আৰু তাতে বস্তুৰ দাম কিমান উঠা নমা কৰিব সেই নিলামৰ বজাৰখনত বা মাণ্ডিতে নিৰ্ধাৰণ কৰা হ'ব। তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে যে 6 মাহৰ ভিতৰত এই কাম হ'ব আৰু তাৰ কাৰণে এগ্ৰিকালচাৰ মাৰ্কেটিং বৰ্ডৰ CEOক ইয়াৰ বাবে বিশেষভাৱে দায়িত্ব দিয়া বুলি আজি ঘোষণা কৰিছে আৰু কৈছে যে 6 মাহৰ ভিতৰত এই মাৰ্কেটৰ ব্যৱস্থা তেখেতে গঢ়ি তুলিব। সিন্ডিকেট আৰু মধ্যভোগী সম্পৰ্কে হোৱা আলোচনাৰ বিষয়ে সদৰি কৰি কৃষক নেতাজনে কয়, বজাৰবিলাকত ইমান সিন্ডিকেট, প্ৰথম খেতিয়কে আহি বজাৰত মাচুল দিব লাগে, কিনাজনে মাচুল দিব লাগে, লগে লগে ট্ৰাক যদি লয় ট্ৰাকত ষ্টেণ্ডত সিন্ডিকেটত পইচা দিব লাগে, এগ্ৰিকালচাৰ মাৰ্কেটিং বৰ্ডত তাত পইচা দিব লাগে, পুলিচক তাত পইচা দিব লাগে, তাৰ পৰা অহাৰ লগে লগে আকৌ ৰাস্তাত অতি কমেও বৰপেটা ৰোডৰ পৰা গুৱাহাটীলৈ আহিলে 8খন গেট থাকে মাৰ্কেটিং বৰ্ড আৰু পুলিচৰ, সেই আটাইবিলাকতে পইচা দি আহিব লাগে। তাৰপিছত গড়চুক বজাৰ গুৱাহাটীৰ সুলভ মূল্যৰ বজাৰখনত যদি নামেহি তাত নমাৰ লগে লগে আকৌ সিন্ডিকেটক পইচা দিব লাগে, সিন্ডিকেটত পইচা দিয়াৰ পাছতে আকৌ যিজন মানুহে বিক্ৰী কৰিব তেওঁ পইচা বজাৰত মাচুল দিব লাগিব, আকৌ কিনাজনে বজাৰত মাচুল দিব লাগিব, সেইজনে তাৰ পৰা উঠাই লৈ যোৱাৰ লগে লগে ট্ৰেন্সপৰ্ট সিন্ডিকেটবিলাকক পইচা দিব লাগিব, সেই ৰাস্তাত আকৌ পুলিচক পইচা দিব লাগিব, ট্ৰেফিকক পইচা দিব লাগিব, তাৰ পাছত আকৌ গৈ য'ত ৰিটেইল চেল হ'ব তাতো আকৌ পইচা দিব লাগিব। গতিকে এই যে 2 টকাৰ বন্ধাকবিটো 20 টকা হয়, মাজত 18 টকা যে গেপটো হয়, এইটো নাইকিয়া কৰিবৰ কাৰণে আমি কৈছিলোঁ যে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে কেৱল এগ্ৰিকালচাৰ মাৰ্কেটিং বৰ্ডৰ জৰিয়তে এটা মাত্ৰ টিকেট দিয়াৰ ব্যৱস্থা কৰক, এটা টেক্সেশ্যন, আৰু সেই টিকেট যাৰ হাতত থাকিব তাৰ পৰা আৰু কোনো পইচা ল'ব নোৱাৰিব ক'তো। তেখেতে কৈছে যে এই সম্পৰ্কে তেখেতসকলে নটিফিকেশ্যন উলিয়াব আৰু এই সম্পৰ্কে যাৱতীয় ব্যৱস্থা লৈ অতি সোনকালে এই সিন্ডিকেটবিলাক যাতে নাইকিয়া কৰিব পাৰে, পুলিচ আৰু মাৰ্কেটিং বৰ্ডৰ যে ইমান গেটত পইচা লয় সেইটো নাইকিয়া কৰিবৰ কাৰণে ব্যৱস্থা ল'ব বুলি আজি প্ৰতিশ্ৰুতি দিছে। সুলভ মূল্যৰ বজাৰৰ বাবে চৰকাৰক গুৱাহাটীত 20টা স্থান বিচাৰিছিল কৃষক মুক্তিয়ে। 1 কোটি টকা ঋণ বিচৰা সম্পৰ্কেও কৃষিমন্ত্ৰীয়ে নিশ্চয়তা দিব নোৱাৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিক। এই সম্পৰ্কে শ্ৰী গগৈয়ে কয়, আমি গুৱাহাটীত 20খন জাগা বিচাৰিছিলোঁ বজাৰ খুলিবৰ কাৰণে, সুলভ মূল্যৰ বজাৰ খুলিবৰ কাৰণে, কিন্তু এখনো বজাৰ দিব পাৰিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি নিদিলে। ইয়াৰ বাবে পুনৰ আলোচনা কৰিম বুলিহে ক'লে। গতিকে আৰু লগতে গোটেই অসমৰ জিলা সদৰবিলাকত আমি 5খনকৈ জাগা বিচাৰিছিলোঁ, কিন্তু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে ক'লে যে তেওঁলোকে আমাক এখনো এই মুহূৰ্তত বজাৰ দিব নোৱাৰে কাৰণ তেওঁলোকৰ জাগা নাই বুলি কৈছে। আনহাতে আমি বিচাৰিছিলোঁ যে তেওঁলোকক আমি কৈছিলোঁ যে 1 কোটি টকাৰ সুদবিহীন ঋণ দিব লাগে। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে সেই ক্ষেত্ৰতো অসমৰ্থতা প্ৰকাশ কৰিলে। কেৱল তেখেতসকলে কৈছে যে যদি আমি 3 লাখ টকা পৰ্যন্ত গাড়ী ক্ৰয় কৰোঁ এই বজাৰবিলাকৰ কাৰণে, তেতিয়াহ'লে 5খন গাড়ীৰ কাৰণে তেওঁলোকে 50% ছাবচিডিৰ ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু আমি কৈছিলোঁ যে নহয়, আমাক অলপ ডাঙৰ গাড়ী লাগে কাৰণ দূৰৰ পৰা বস্তু আনিবৰ কাৰণে তাত ছাবচিডি দিব লাগে। কৈছে যে নাই, আমি 1.5 লাখতকৈ বেছি এখন গাড়ীত ছাবচিডি দিব নোৱাৰোঁ। গতিকে সেইটো এতিয়া আধা কাৰ্যকৰী, যদি কাৰ্যকৰী কৰেও তেতিয়াহ'লেও আমাৰ মূল দাবীটোৰ যে 50% আমাৰ গাড়ী ক্ৰয় কৰিবৰ কাৰণে 50% ছাবচিডি দিয়াৰ যিটো গভৰ্ণমেণ্টক দাবী উত্থাপন কৰিছিলোঁ সেইটো সঠিক ৰূপত কাৰ্যকৰী নহ'ব। আনহাতে গুৱাহাটীত কৃষক ভৱন নিৰ্মাণ সম্পৰ্কে হোৱা আলোচনা সদৰি কৰি অখিল গগৈয়ে কয়, কৃষক ভৱন এটা নিৰ্মাণ কৰিবৰ কাৰণে আমাক জাগা দিব লাগে, য'ত অসমৰ সকলো খেতিয়কে পইচা নোহোৱাকৈ থাকিবলৈ পাব, বজাৰ কৰিব পাৰিব, বজাৰ চাব পাৰিব আৰু বেমাৰ হ'লে চিকিৎসা কৰিব পাৰিব। তেনেকুৱা এটা জাগা দিব লাগে য'ত 10,000 খেতিয়কে গুৱাহাটীত আহি থাকিব পৰাৰ ব্যৱস্থা হ'ব। তাৰ কাৰণে আমি জাগাও দেখুৱাই দিছিলোঁ যে এই আছাম এগ্ৰ ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেডৰ পাঞ্জাবাৰীত এটা 12 বিঘাৰ মাটি আছে, এনেই পৰি আছে, ভূত বাংলো হৈয়ে পৰি আছে, ডাঙৰ এটা ঘৰো আছে তাতে। আমি কৈছিলোঁ যে এই জাগাখিনি আমাক দিয়া হওক, এই জাগাখিনিত আমি এটা কৃষক ভৱন কৰিম আৰু অসমৰ সকলো নৃগোষ্ঠীৰ, সকলো থলুৱা জাতিৰ সকলোবিলাক উৎপাদিত সামগ্ৰী একেবাৰে ঔটেঙাৰ পৰা মানে একেবাৰে
আপোনাৰ বাঁহৰ গাজৰ পৰা বড়ো বা কাৰ্বি মানুহ বা মিচিঙৰ আটাইতকৈ যিবিলাক একেবাৰে তেওঁলোকে ট্ৰেডিশ্যনেলি খোৱা খাদ্য, সেই খাদ্যবিলাকৰ শ্ব'পিচ তাত দেখুওৱা হ'ব আৰু বিক্ৰী কেন্দ্ৰ কৰি তোলা হ'ব। আমি কৈছিলোঁ যে এইটো প্ৰতিষ্ঠান যদি আমাক জাগা দিয়ে, তেতিয়াহ'লে আমি বিশ্বৰ ভিতৰতে এটা উন্নত মানৰ যে আমাৰ ইয়াত জৈৱ বৈচিত্ৰ্য আছে, আমি যে ভাল বস্তু উৎপাদন কৰোঁ, অসমীয়া জাতি যে কিমান বৰ্ণাঢ্য আৰু ধনী জাতি, সেইটো প্ৰদৰ্শন কৰিম। আৰু অসমৰ সকলো মানুহকে আমি একেবাৰে কেমিকেল ফাৰ্টিলাইজাৰ নিদিয়া গাঁৱত গোবৰ দি খেতি কৰা বস্তুবিলাক খোৱাৰ ব্যৱস্থা, সকলো বস্তুৰ খাদ্য শস্য আৰু লগতে অন্য কৃষিজাত বস্তুবিলাক আমি একেবাৰে সুলভ মূল্যত যোগান ধৰিম বুলি আমি কৈছোঁ। কিন্তু এতিয়ালৈকে তেখেতে এই মাটি দিয়াৰ কথাটো কোৱা নাই। আমি কৈছোঁ যে আমাক জাগা দিয়া হওক, আমি অসমৰ সকলো নৃগোষ্ঠীবিলাকৰ যিবিলাক সাজ পোছাক আছে তাক যোগান ধৰিম, সকলো মানুহকে সেইটো দেখুৱাম, প্ৰদৰ্শনী হ'ব, তাতে সকলোবিলাক বিক্ৰী কেন্দ্ৰ হ'ব, সকলো খাদ্য সামগ্ৰী আৰু কৃষিজাত সামগ্ৰী তাতে প্ৰদৰ্শনী আৰু বিক্ৰী কেন্দ্ৰ হ'ব। আৰু মই ভাবোঁ যে সেই কেন্দ্ৰটো এনেকুৱাকৈ আমি গঢ়ি তুলিম যে পৃথিৱীৰ যিকোনো এজন মানুহে অসমলৈ আহিলে সেই বস্তুটো চাবই লাগিব। আগতে অসমত 5,000 বিধ ধানৰ বীজ আছিলে, বিভিন্ন চাউল আছিলে, সেইবিলাক বস্তু এতিয়া নাই। আমি তাতে প্ৰদৰ্শন কৰিলোহেঁতেন আৰু বিক্ৰীৰ ব্যৱস্থা গ্ৰহণ কৰিলোহেঁতেন। কিন্তু এতিয়ালৈকে এটা কথাও আমাক প্ৰতিশ্ৰুতি তেখেতে দিব নোৱাৰিলে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।